হয় আপোনালোকে গম পাইছে প্ৰায় এমাহ দিন ধৰি আজি আমাৰ বাগান অঞ্চলত হাতী বসতি স্থান হিচাপে মানে ইয়াত মানে আশ্ৰয় লৈ আছে আৰু সেই সময়ত আমি বাৰম্বাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টক আমি অনুৰোধ কৰিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াকো অনুৰোধ কৰিছোঁ যে এটলিষ্ট খেতি কেইদিন যি কেইদিন মানে আমাৰ দুখীয়া কৃষকসকলে যি খেতি আমাৰ পথাৰত মানে এৰি থৈছে এতিয়া ধান দোৱা সময় এই সময়টোলৈকে যদি আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টে যদি আমাৰ সেই ধান অনা সময়ত পহৰা অলপ দিলেহেঁতেন আমি ভাল পালোহেঁতেন আৰু এনে কথা হৈছে বাগানত পাত ছিঙিব পৰা নাই আজি 15 দিন 20 দিন ধৰি মানে বাগানত মানে সলনি কৰি আছে এইটো চালানৰ পৰা সিটো চালান ইটো চালানৰ পৰা সিটো চালান কৰি আছে পাত ছিঙিব পৰা নাই বাগানত আৰু কৃষকেও মানে খেতি যি কষ্টৰ মানে যি ফচল এতিয়া ভঁৰালত সোমাব লাগে সেই সময়ত তাৰমানে আধাতে কেঁচাতে কাটিবলগীয়া হৈ গৈছে হাতীৰ ভয়ত গতিকে আমি এই আমাৰ ডিএফঅ আমাৰ গোলাঘাট ডিএফঅ গুণদীপ যি দাস যিজন আছে আৰু লক্ষেশ্বৰ ৰেঞ্জাৰ যি লক্ষেশ্বৰ দাস তেওঁলোকে আচলতে শ যিসকল মানে আমাৰ কৰ্মচাৰীসকল ডিপাৰ্টমেণ্টৰ কৰ্মচাৰীসকলক আনি পিনি তাত মানে বহুৱাই থৈছে সেইসকল যদি আনি পিনি পথাৰত অলপমান মেলি দিলেহেঁতেন এটলিষ্ট কি মানে খেতি কৰা সময়লৈকে এমাহ যদি দিলেহেঁতেন আমি কিন্তু বহুত ভাল পালোহেঁতেন গতিকে আমি এই শিল বালিৰ চিণ্ডিকেট বা বালিৰ চিণ্ডিকেট কৰিব বন্ধ কৰিব লাগে এই কেইদিন পিছত আপোনালোকে কি অংক কৰে কৰক আমাৰ কথা ক'বলৈ নাই কিন্তু এটলিষ্ট কৃষকসকলক আপোনালোকে অলপ সকাহ দিয়ক আপোনালোকক আমি বাৰম্বাৰ কৈ আছোঁ যে এতিয়া চাওক এনেকুৱা মানুহটো বাৰু হাতী মানুহৰ সংঘাত হৈ আছে মৃত্যু হৈ আছে তাৰ ফলত যিখিনি এচেঞ্চিয়েল জেগাবিলাকত কমচে কম আপোনালোকে পহৰা দিয়ক যিখিনি দৰকাৰী জেগা বাগান অঞ্চলত পাত ছিঙোতে আপোনালোকে অলপ পহৰা দিয়ক আৰু হাতী যেতিয়া বাগানত আছে আপোনাক খেদি পঠিয়াই দিয়ক সেইবিলাক কৰক আৰু লাষ্টত এই খেতি পথাৰ যিখিনি আমাৰ কৃষকসকল আছে ইমান কষ্টত চাওকচোন কিমান কষ্টত তেওঁলোকে খেতি পথাৰ কৰিছে কিন্তু ধান আনোতে তেওঁলোকে এনেকুৱা হৈছে হাতী সোমাই গৈছে পথাৰত ৰাতি এটি মানে উজাগৰে দিন কাটিবলগীয়া হৈছে কৃষকৰ মানে কপালৰ ঘাম মাটিত পেলাই বহুত কষ্ট কৰি তেওঁলোকে কঠীয়া চঠীয়া কিনি এইফালে বানপানীৰতো সমস্যা আপোনালোকে জানেই বানপানী এফালে জুলুঙা কৰিলেই এফালে আকৌ হাতীয়ে জুলুঙা কৰিছে গতিকে আমি চৰকাৰকো বাৰম্বাৰ আহ্বান কৰিছিলোঁ কিন্তু সেই তাৰ ফলতো মানে আজিলৈকে আমি দেখি নাপালোঁ পথাৰত এটা ফৰেষ্টাৰ আৰু বাগানত এটা ফৰেষ্টাৰ আৰু তেওঁবিলাকে আনিছে কিছুমান মানে 2-এগৰাকী মহিলা আছে কিনো কৰিব মইতো বুজিব পৰা নাই না জাপ মাৰিব পাৰিব না দৌৰিব পাৰে মহিলাসকলক ফৰেষ্ট ডিপাৰ্টমেণ্টত কেনেকৈ দিছে কি কাৰণে দিছে নাজানো কিন্তু আমিতো ভাবোঁ যে হাতী মানুহৰ সংঘাত হৈ আছে মৰঙী অঞ্চলত অলপ ভাল মানুহ দৌৰিবলৈ পৰা মানুহ অলপ ভালকৈ খোজকাঢ়িব পৰা মানুহ দিয়ক পেটটো যদি ডাঙৰ হৈ যায় তেওঁলোকে নিজেই কণ্ট্ৰলত খোজকাঢ়িব নোৱাৰে তো এই হাতী কেনেকৈ খেদিব এইটো কাৰণে আমাৰ বহুত দুখৰ কথা হৈছে যাতে অলপ স্বাস্থ্যৱান মানুহবিলাকক দিয় না হাতীৰ লগত মানে এইটো খেদি কৰিবলৈ কাৰণে এই যিবিলাক পেট ডাঙৰ হৈছে সেইবিলাকক দিটো আচলতে বহুত দুখৰ কথা হৈছে এইবিলাকতো দৌৰিবও নোৱাৰে লাষ্টত ঘটনা এফালে ঘটিব গতিকে আমি চৰকাৰকো আহ্বান জনাইছোঁ যাতে সময় থাকোঁতে সাৱধান হৈ যাওক ভাল স্মাৰ্ট ফৰেষ্টাৰ আপোনালোকে আমাৰ মৰঙী অঞ্চলত দিয়ক যাতে আমিও আপোনালোকক ধন্যবাদ দিম এই সদায় আপোনালোকৰ কাৰণে বিৰোধ মন্তব্য দিবলৈ আমাকো মন নাযায় শিল বালিৰ কথাটো ক'বলৈ আমাকো মন নাযায় উপায়বিহীন এইখিনি কথা আমি ক'বলগীয়া বাধ্য হৈছোঁ গতিকে আপোনালোকক অনুৰোধ কৰিছোঁ ডিএফঅ আমাৰ গুণদীপ দাস ডাঙৰীয়া আৰু আমাৰ ৰেঞ্জাৰ লক্ষেশ্বৰ আমাৰ দাস ডাঙৰীয়াক আমি অনুৰোধ কৰিছোঁ যাতে তেওঁলোকে এটলিষ্ট আহি পিনি অলপ ভিজিট দি যাতে এই কৃষকসকলক অলপ সকাহ প্ৰদান কৰিবৰ কাৰণে আমি মৰঙীবাসী হৈ মই ভাৰতীয় চাহ মজদুৰ সংগঠন হৈও আপোনালোকক মই অনুৰোধ কৰিছোঁ যাতে ইয়াৰ পৰা সকাহ দিয়ক শ্ৰমিকসকলক নতুবা কেতিয়াবা ডাঙৰ ঘটনা ঘটি গ'লে আকৌ আমি আন্দোলনৰ মুখী হ'ব লাগিব আকৌ চৰকাৰক বিৰোধ কৰিব লাগিব চৰকাৰৰ কাৰণে ক'ব লাগিব যে চৰকাৰে একো কৰিব পৰা নাই চৰকাৰে যথেষ্ট পৰিমাণে এটা ফৰেষ্ট ডিপাৰ্টমেণ্টৰ নিয়োগ কৰিছে বুলি আমি গম পাইছোঁ কিন্তু তেওঁলোকে ক'ত আছে স্পটত আহক স্পটত ভিজিট দিয়ক কৃষকক সহায় কৰক চাহ শ্ৰমিকক সহায় কৰক এনেধৰণৰ পৰিস্থিতি যাতে দুবাৰা নহয় সেইকাৰণে মই অনুৰোধ কৰিছোঁ আৰু আমি আহ্বান জনাইছোঁ যে দুবাৰা যাতে আমি এনেধৰণৰ নিউজবিলাক আপোনালোকৰ পেটটোক লৈ পিনি আপোনালোকৰ স্বাস্থ্যক লৈ পিনি যাতে আমি নকওঁ ভালকৈ আপোনালোকে স্মাৰ্ট মানে ফৰেষ্টাৰ নিয়োগ কৰিবৰ কাৰণে মই অনুৰোধ জনালোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত